যেহেতু সঞ্চালকবোৰ নীতি কাৰ্যকৰণ আৰু নীতি কাৰ্যকৰীকৰণৰ সৈতে অসম্পৰ্কিত অপৰিহাৰ্যভাৱে ক্ষেত্ৰখনত হ'ব লাগিব, অৰ্থাৎ জিলা, খণ্ড, গাঁও স্তৰত সেই ক্ষেত্ৰ কাৰ্যপালিকাৰ সমন্বয় আৰু তত্ত্বাৱধানৰ বাবে মধ্যৱৰ্তী পৰ্যায়ৰ প্ৰশাসনিক সংস্থা সৃষ্টি কৰাৰ প্ৰয়োজনীয়তা উদ্ভৱ হয়। এতিয়া আমাৰ যেতিয়া আমি সঞ্চালক পঢ়িম বা ডাইৰেক্টৰেট পঢ়িম তেতিয়া আমাৰ পঢ়িব লাগিব তাৰে কিছুমান স্তৰ আছে হা সঞ্চালকৰ যেনেকৈ আমি আঞ্চলিক প্ৰশাসন আছে আমাৰ বা নিম্ন স্তৰৰ যিবিলাক প্ৰশাসন আছে সেইসমূহ আমাৰ ৰাজ্য চৰকাৰে খণ্ড বা গাঁও তেওঁলোকৰ বিভিন্ন স্তৰত ভাগ কৰি দিছে আৰু তাৰে একে একেজন সঞ্চালক বা আমাৰ ডাইৰেক্টৰ ইংলিছত কোৱা হয় তেওঁলোকে চলায়। কাৰ্যবাহী সংস্থাৰ এতিয়া আমি পঢ়িম প্ৰকাৰ। কিমান প্ৰকাৰৰ কাৰ্যবাহী সংস্থা আছে হা চৰকাৰৰ যিবিলাক কাৰ্যকলাপ ক্ৰমান্বয়ে বৃদ্ধি হোৱাৰ সৈতে আমাৰ কাৰ্যবাহী সংস্থাও বৃদ্ধি পাইছে। আটাইতকৈ পৰিচিত কাৰ্যবাহী সংস্থাবোৰ হৈছে সংলগ্ন কাৰ্যালয় আৰু অধীনস্থ কাৰ্যালয় হা সংলগ্ন আৰু অধীনস্থ কাৰ্যালয়ৰ ভূমিকা এতিয়া আমি পঢ়িম। সংলগ্ন মানে যিকেইটা যুক্ত হৈ থাকে আৰু অধীনস্থ মানে কিছুমান ডিপাৰ্টমেণ্টৰ বা বিভাগৰ অধীনত থাকে। এতিয়া আমি চমুকৈ চাওঁ যে সংলগ্ন আৰু অধীনস্থ কাৰ্যালয়ৰ যিবোৰ আমাৰ ওপৰত আছে সেইবোৰৰ কি কি কাম কৰে বা কি কি সিহঁতৰ প্ৰকাৰ হয়। ৰাজহুৱা পৰিষদ নামটোৱে নিজেই সূচায় যে ৰাজহুৱা পৰিষদ হৈছে এটা সংস্থা বা ৰাজ্যখনৰ ৰাজহুৱা প্ৰশাসনৰ সৈতে সম্পৰ্কিত ৰাজ্যিক পৰ্যায়ত এটা সংস্থা যি ৰাজ্যিক পৰ্যায়ত কাম কৰে আৰু ৰাজহুৱা যিবিলাক আমাৰ চৰকাৰী কাৰ্যকলাপ আছে সেইসমূহ সেই ৰাজহুৱা পৰিষদৰ জৰিয়তে কৰা হয়। সেই ৰাজ্যিক পৰ্যায়ত বিদ্যমান মানে ৰাজ্যতে থাকে এটা এটা ৰাজ্যত ৰাজহুৱা পৰ্যায়ত গঠিত আৰু তাৰ কাম হ'ল কি প্ৰত্যেক ৰাজ্যত এটা ৰাজহুৱা পৰিষদ বা ৰাজহুৱা পৰিষদ থাকিব তাতে কাম কৰিব। এতিয়া আমি পঢ়িম বৰ্ডখন বা এটা চুপ্ৰা জিলাৰ পৰ্যায়ত সংস্থা হিচাপে ৰাজহুৱাৰ বিস্তৃত সৃষ্টিৰ বাবে এটা মুখ্য জাষ্টিফিকেশ্যনটো হৈছে যে ৰাজ্য চৰকাৰক ৰাজহুৱা প্ৰশাসনৰ সৈতে বিতং কামৰ সকাহ দিয়ে। যিবিলাক আমাৰ ৰাজ্য চৰকাৰৰ বিভিন্ন ধৰণৰ কাম আছে ৰাজ্য চৰকাৰৰ বিভিন্ন ধৰণৰ বিভাগ আছে সেই বিভাগসমূহ কোনে কাম কৰিব এটা বৰ্ডে কাম কৰে বা এটা ডাইৰেক্টৰ হা সেই বিভাগসমূহ চলাব কোনে আমাৰ এই ডাইৰেক্টৰ বা বৰ্ডখনে চলায় আৰু আমাৰ মন্ত্ৰীসকলে বিভিন্ন ধৰণৰ আঁচনি বনায় আঁচনিসমূহ এই ছেক্ৰেটেৰিয়েট বা ডাইৰেক্টৰৰ হাতত অধীনত দি দিয়ে তেওঁলোকে কি কৰিব লাগিব সেইসমূহ সুচাৰুৰূপে চলাব লাগিব আৰু সেই আমাৰ যিবিলাক পলিচি আছে চৰকাৰৰ বিভিন্ন ৰাজহুৱা পলিচি সেই পলিচিসমূহ বিভিন্ন স্তৰত আমাৰ যিহেতু আমি সকলোৱে জানো গণতান্ত্ৰিক ৰাষ্ট্ৰত বসবাস কৰোঁ গণতান্ত্ৰিক ৰাষ্ট্ৰত কি সকলো মানুহৰ সমান অধিকাৰ পোৱাৰ এটা ব্যৱস্থা আছে। ধনী দুখীয়া জাতি বৰ্ণ নিৰ্বিশেষে সকলো মানুহ কি পাব লাগিব সমান সুবিধা পাব লাগিব সমান সুযোগ পাব লাগিব আৰু চৰকাৰ আমাৰ চৰকাৰ কি গণতান্ত্ৰিক ৰাষ্ট্ৰৰ যি চৰকাৰ হয় সেই চৰকাৰে নিজেই কি কৰে আমি নাগৰিকে সেই চৰকাৰ সৃষ্টি কৰোঁ আৰু সেই চৰকাৰৰ মূল দায়িত্ব কি প্ৰত্যেকজন নাগৰিকক সমান সুবিধা দিয়া আৰু যিবিলাক চৰকাৰী আঁচনি আছে নীতি আছে বা জনকল্যাণমূলক কাম আছে সেই কামসমূহ
প্ৰত্যেক মানুহে যাতে উপভোগ কৰিব পাৰে, প্ৰত্যেক মানুহে যাতে পায়, সেইকাৰণে কি কৰিছে, আমাৰ বিভিন্ন ধৰণৰ বিভাগ সৃষ্টি কৰিছে। গণতন্ত্ৰত আমাৰ যিটো মানে আমাৰ প্ৰশাসনত কি আছে, বিভিন্ন ধৰণৰ বিভাগ। এতিয়া যদি মই উদাহৰণ দিব যাওঁ, কৃষি বিভাগ, মীন বিভাগ, শিক্ষা বিভাগ বা বিজ্ঞান প্ৰযুক্তিবিদ্যা বিভাগ, সামাজিক বিভাগ, জনকল্যাণ আঁচনি বিভাগ বা শিশু বা মহিলাৰ বিকাশৰ কাৰণে বিভাগ বা অনুসূচিত জাতি জনজাতি তেওঁলোকৰ উন্নতি সাধনৰ কাৰণে বিভাগ বা আমাৰ বিশুদ্ধ খোৱা পানী বা আমাৰ কি বুলি কয় ভাল চিকিৎসা পোৱাৰ কাৰণে চিকিৎসা বিভাগ, চবতে কি কৰা হৈছে, এটা এটা বিভাগ কৰা হৈছে। বিভাগসমূহত কি দিছে, এজন ব্যক্তি বা এজন মুখ্য পৰিচালক, যাক কি বুলি কোৱা হৈছে, কিছুমান ক্ষেত্ৰত সেক্ৰেটাৰিয়েট বা কিছুমান ক্ষেত্ৰত বুলি কি কৈছে ডাইৰেক্টৰ, নিৰ্দেশনা দিয়ে আৰু তেওঁলোকৰ অধীনত এই গোটেই কাম চলে। আৰু চৰকাৰৰ যিবিলাক আঁচনি, এতিয়া আমাৰ যেনেকুৱা জিলা পৰ্যায়ত মই পঢ়াম তোমালোকৰ, তেনেকুৱা জিলাৰ পৰা সৰু গাঁৱত বা আমাৰ যিবিলাক পৌৰ নিগম বা পঞ্চায়ত, সেই মানে এটা এটা ব্লক ৱাইজ সৰু সৰু বিভাগত ভাগ কৰি দিছে। মানে প্ৰত্যেক মানুহে কি পোৱাৰ কাৰণে সমান জনকল্যাণমূলক আঁচনি হ'ব পোৱাৰ কাৰণে। সেইকাৰণে মই তোমালোকক কৈছো যে ৰাজহুৱা পৰিষদ বা আমাৰ যিটো আজিৰ টপিকটোৱে হৈছে কি, মিনিং অবজেক্টিভ সিগনিফিকেন্স অফ ডাইৰেক্টৰ, মানে ডাইৰেক্টৰ বা আমাৰ যিটো সচিবালয়, যাক কি বুলি কোৱা হয় সেক্ৰেটাৰিয়েট, আৰু ডাইৰেক্টৰ মানে সঞ্চালক। এই সঞ্চালক আৰু সচিবালয় দুটাৰ মাজত কি সম্পৰ্ক আছে আৰু দুটাৰ কিয় এটা ভাল প্ৰশাসন ব্যৱস্থা চলোৱাৰ কাৰণে দুটাৰ কিয় প্ৰয়োজন হয়। সচিবালয় বা সেক্ৰেটাৰি তোমালোকে জানা, যিসকল মানুহ IAS বা UPSC পৰীক্ষা নহয়, IAS বা UPSC ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন ক্লিয়াৰ কৰি আহে, তেওঁলোকে কি বিউৰোক্ৰেট বুলি কোৱা হয়, তেওঁলোকক দিয়া হয় সেক্ৰেটাৰিয়েটৰ ভূমিকাত বা জয়েন্ট সেক্ৰেটাৰি, ডেপুটি সেক্ৰেটাৰিয়েট বা অসমৰ ক্ষেত্ৰত আমাৰ কি আছে, APSC আসাম পাব্লিক সাৰ্ভিস কমিশন। তাৰ জৰিয়তেও আমাৰ কি মানুহসকলে, ব্যক্তিসকলে ACS বিভিন্ন ধৰণৰ পাব্লিক সাৰ্ভিস কমিশনত নিযুক্তি হয় আৰু তেওঁলোকৰ মাজৰ পৰাই কি কৰা হয়, নিযুক্তি দিয়া হয় কাক, সচিবালয়ক বা সঞ্চালকক ডাইৰেক্টৰ। এতিয়া সেই আমাৰ আজি টপিকত কি, এই সচিবালয় আৰু সঞ্চালকৰ মাজত কি সম্পৰ্ক আছে, দুটাৰ মাজত আমাৰ কি সম্পৰ্ক আছে, কিয় প্ৰয়োজন হয় এটা গণতান্ত্ৰিক ৰাষ্ট্ৰত ভালদৰে এখন ৰাষ্ট্ৰ বা সমাজ চলোৱাৰ কাৰণে। এডমিনিষ্ট্ৰেশ্যন কি বুলি কোৱা হয়, যিটো প্ৰশাসনিক ব্যৱস্থা। এতিয়া মই তোমালোকক কৈছোৱে যে সঞ্চালক কি, সঞ্চালকসমূহ হৈছে কি ৰাজ্য চৰকাৰৰ কাৰ্যবাহী শাখা। প্ৰত্যেক ৰাজ্যত এটা কি কাৰ্যবাহী শাখা আছে। এক্সিকিউটিভ ডিপাৰ্টমেন্টৰ কি হয়, তেওঁলোকে কি কৰে, এক্সিকিউটিভ ডিপাৰ্টমেন্টে সদায় নীতিসমূহ বনায়, যিবিলাক মানে আমাৰ কেবিনেটৰ মিনিষ্টাৰ সকলে বা প্ৰাইম মিনিষ্টাৰ কোৱা, চিফ মিনিষ্টাৰ কোৱা, ৰাজ্যৰ ক্ষেত্ৰত কি চিফ মিনিষ্টাৰ, তেওঁ বিভিন্ন ধৰণৰ আঁচনি বনায় আৰু এই আঁচনিসমূহ নীতিসমূহ কি কৰে, এই যিবিলাক সেক্ৰেটাৰি আছে, ডাইৰেক্টৰ আছে, তেওঁলোকৰ ওপৰত ন্যস্ত কৰি দিয়ে, তেওঁলোকক ৰূপায়ণ কৰিব দিয়ে, তেওঁলোকক চলাব দিয়ে। মই এটা তোমালোকক উদাহৰণ দিব গৈছো যে সাপোজ মহিলাৰ বাবে
মহিলাৰ উন্নতিৰ বাবে বা মহিলাক যিবিলাক পঢ়া শিক্ষাৰ ক্ষেত্ৰত যদি এখন আঁচনি চৰকাৰে বনায় হা, সেই আঁচনিখন এতিয়া চৰকাৰে কি কৰিব, কাৰ হাতত ন্যস্ত কৰিব, আমাৰ যিটো সমাজ কল্যাণ বিভাগ আছে, ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, য'ত উইমেন মহিলা শিশু বা যিসকল মানুহ অনুসূচিত জাতি জনজাতি বা আমি যদি ক'ব খোজো সমাজৰ যাক আমি কি বুলি ভাবোঁ যে শোষিত শ্ৰেণী, শোষিত শ্ৰেণী মানে আমাৰ সমাজখনত কি থাকে, দুটা শ্ৰেণীৰ মানুহ আছে। এটা শ্ৰেণীক কোৱা হয় যে শোষিত শ্ৰেণী বা সিহঁতে সদায় নিৰ্যাতনৰ বলি হয়। তাৰে মাজত কি মহিলাসকলকো ধৰা হয়, কিয় কাৰণে মহিলাসকলেও কি বিভিন্ন ধৰণৰ নিৰ্যাতনৰ বলি হয়। আৰু যদি মহিলাৰ কাৰণে কিবা আঁচনি চৰকাৰে বনায়, তেতিয়া কি কৰা হ'ব যে সেই একেটা ডিপাৰ্টমেণ্ট বা বিভাগৰ ওপৰত সেই আঁচনিখিনি দিব। তে কোনে চলাব, যিসকল ছেক্ৰেটেৰিয়েট আছে সেই ডিপাৰ্টমেণ্টৰ বা ডাইৰেক্টৰ সঞ্চালক যোনে সেই ডিপাৰ্টমেণ্টখন চলায়, তেওঁৰ ওপৰত কি সেইটো দায়িত্ব থাকিব, তেওঁ এই নীতিসমূহ বাস্তৱত ৰূপায়ণ কৰিব। আৰু সেই নীতিসমূহ যদি এতিয়া স্কুলত মহিলাসকলে বা সৰু সৰু ছোৱালীসকলে যাব লাগিব, এখন গাঁৱৰ পৰা যিমান ছোৱালী আছে সকলো ছোৱালীসকল সৰু সৰু ছোৱালীসকলে স্কুলত যাব লাগিব। চাপ'জ ধৰা এনেকুৱা এটা নীতি চৰকাৰে বনাইছে, কাৰ দায়িত্ব হ'ব, সেই এৰিয়াৰ ডাইৰেক্টৰ যোনে যাৰ হাতত সঞ্চালক হিচাপে দিছে তেওঁৰ দায়িত্ব থাকিব যে প্ৰত্যেক ল'ৰা ছোৱালী প্ৰত্যেক ছোৱালীসকলে যাতে স্কুলত যায় সেই স্থানত তাৰে ওপৰত তেওঁৰ দায়িত্ব থাকিব আৰু তেওঁ সেইখিনি কাম কৰিব হা। এতিয়া আমাৰ তাৰপিছত আমাৰ পঢ়িব লাগিব যে চিগনিফিকেণ্ট অফ ডাইৰেক্টৰ অফ দ্য ষ্টেট এজ ৱেল এজ ছাব ষ্টেটৰ লেভেল। এজন সঞ্চালক বা এজন পৰিচালকৰ কিয় প্ৰয়োজন হয়, কিয় প্ৰয়োজন হয় সেই ষ্টেটত বা এখন ৰাষ্ট্ৰত বা জিলাত। তাৰপিছত আমাৰ পঢ়িব লাগিব যে পজিশ্যন এণ্ড চিগনিফিকেণ্ট অফ বোৰ্ড অফ ৰেভিনিউ এজ এ ষ্টেট ৰেভিনিউ এজেঞ্চি। ৰাজহুৱা খণ্ডত যিটো আমাৰ কৰ, ৰাজহুৱা খণ্ডত যিটো আমাৰ কৰ সেই আছে আদায়ৰ, সেইটো পঢ়িব লাগিব। তাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ আমাৰ কি প্ৰয়োজন, ৰেভিনিউ ডিপাৰ্টমেণ্ট বা ৰাজহুৱা খণ্ডত কিয় দৰকাৰ হয়। আৰু আমি পঢ়িব লাগিব যে ছেক্ৰেটেৰিয়েট এণ্ড ডাইৰেক্টৰ আমাৰ ৰিলেশ্যনশ্বিপটো কিয় প্ৰয়োজন হা। এতিয়া আমি আঞ্চলিক প্ৰশাসন পঢ়িছোঁ, যিটো আমাৰ মানে লোকেল এডমিনিষ্ট্ৰেশ্যন বুলি কোৱা হয়। যিহেতু সঞ্চালকবোৰে নীতি কাৰ্যকৰীকৰণ আৰু নীতি কাৰ্যকৰীকৰণৰ সৈতে সম্পৰ্কিত অপৰিহাৰ্য ক্ষেত্ৰখনত হ'ব লাগিব, অৰ্থাৎ জিলা খণ্ড গাঁও স্তৰত সেই ক্ষেত্ৰ কাৰ্যপালকৰ সমন্বয় আৰু তত্ত্বাৱধানৰ বাবে মধ্যৱৰ্তী পৰ্যায়ৰ প্ৰশাসনৰ সংস্থা সৃষ্টি কৰাৰো কি থাকে, আমাৰ প্ৰয়োজনীয়তা থাকে। আমাৰ কাৰ্যবাহী সংস্থাৰ প্ৰকাৰ হা। এতিয়া আমি পঢ়িম কি কাৰ্যবাহী সংস্থাৰ প্ৰকাৰ, এক্সিকিউটিভৰ যিটো প্ৰকাৰ। চৰকাৰৰ কাৰ্যকলাপ ক্ৰমান্বয়ে বৃদ্ধি হোৱাৰ সৈতে একাউণ্টেবিলিটি এজেঞ্চিবোৰৰ সংখ্যাৰ লগতে ভিন্নতাৰো বৃদ্ধি পাইছে। চৰকাৰৰ কাৰ্যকলাপ আজিকালি কি হৈছে, বৰ্তমান যুগত আজিকালি আমি সকলোৱে চবেই জানো গ্ল'বেলাইজেশ্যন, বিশ্বায়নত কি হৈছে, বিশ্বায়নৰ ফলত LPG যিটো প্ৰাইভেটাইজেশ্যন, গ্ল'বেলাইজেশ্যন, লিবাৰেলাইজেশ্যন, প্ৰাইভেটাইজেশ্যন এণ্ড গ্ল'বেলাইজেশ্যন। LPG কনচেপ্টটো যেতিয়া ভাৰতবৰ্ষত আহিছে হা, তেতিয়াৰ পৰা কি হৈছে, চৰকাৰৰ দায়িত্ব বাঢ়িছে, চৰকাৰৰ কাৰ্যকলাপো খুব বেছি পৰিমাণে বাঢ়ি গৈছে। কিয় কাৰণে
চৰকাৰে ক্ৰমান্বয়ে বৃদ্ধি হৈছে যেটো একাউন্টিং এজেন্সিবোৰৰ সংখ্যাৰ লগতে বিভিন্নতা বৃদ্ধি পাইছে চৰকাৰ এতিয়া কি জনসাধাৰণৰ সন্মুখত একাউন্টেবল মানে প্ৰত্যেক কাম কৰাৰ কাৰণে চৰকাৰ বাধ্য নাগৰিকক সকলো ধৰণৰ কি সুযোগ সুবিধা দিবই লাগিব আৰু আটাইতকৈ পৰিচিত কাৰ্যবাহী সংস্থাবোৰ হৈছে কি হৈছে সংলগ্ন কাৰ্যালয় অধীনস্থ কাৰ্যালয় সংলগ্ন কাৰ্যালয় যাক কোৱা হয় কি জয়েন্ট secretariat and directorate and সংলগ্ন আৰু অধীনস্থ যেটো আমাৰ কাৰ্যালয়ৰ ভূমিকা আছে খুব বেছি এতিয়া আমি সমুকৈ যদি চাও আহক কি সংলগ্ন আৰু অধীনস্থ কাৰ্যালয় যিবোৰ আমাৰ ওপৰত আছে কাৰ্যবাহী সংস্থাবোৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰকাৰ হৈছে নামটো নিজেই ফুচাই যে ৰাজহুৱা পৰিষদ এটা সংস্থা ৰাজ্যখনৰ ৰাজহুৱা পৰিষদ প্ৰশাসনৰ সৈতে সম্পৰ্কিত ৰাজ্যিক পৰ্যায় ই ৰাজ্যিক পৰ্যায়ত বিদ্যমান আৰু এতিয়া আমি পঢ়িম ৰাজহুৱা বিস্তৃত সৃষ্টিৰ বাবে মুখ্য জাস্টিফিকেশন টু হৈছে যে ৰাজ্য চৰকাৰৰ ৰাজহুৱা প্ৰশাসনৰ ক্ষেত্ৰত বিতং কামৰ পৰা হকা দিয়ে সুপ্ৰা ডিস্ট্ৰিক্টত ৰাজহুৱা প্ৰশাসনৰ আৰ্হি হৈছে দেখো সুপ্ৰা জিলা পৰ্যায়ত ৰাজহুৱা প্ৰশাসনৰ আৰ্হিত কোনো একতা নাই এই সন্দৰ্ভত দুটা বিষয় বিশেষভাৱে মনত ৰাখিব লাগিব প্ৰথমটো কি কিছুমান ৰাজ্য আছে য'ত দুটা প্ৰশাসনিক সংস্থা আছে এটা ৰাজ্যিক মুখ্য কাৰ্যালয় পৰ্যায়ত আনটো হল আঞ্চলিক পৰ্যায়ত কিছুমান ৰাজ্য আছে তাতে কি দুটা মুখ্য কাৰ্যালয় এটা হল কি ৰাজ্যৰ যেটো কেবিনেট বা ৰাজ্য চৰকাৰৰ ওপৰত আৰু তাৰ উপৰিও কি আঞ্চলিক জিলা ভিত্তিক ডিস্ট্ৰিক্ট ভিত্তিক জিলা মানে ডিস্ট্ৰিক্ট হা বা পঞ্চায়ত ভিত্তিক আমাৰ কি প্ৰশাসনিক কাৰ্যসমূহ ভাগ কৰি দিয়ে আৰু আৰু ৰাজ্য আৰু এটা কি আছে আমাৰ আনটো বিদেশী আৰু ৰাজ্য চৰকাৰৰ মাজত আৰু আন কিছুমান আছে য'ত মাত্ৰ এটা প্ৰশাসনিক সংস্থা আছে কিছুমান ক্ষেত্ৰত কি অকল এটাই সংস্থা ৰাজ্য চৰকাৰৰ যোনে গুটেইখিনি প্ৰশাসনিক কাম কাজ চলায় আৰু কিছুমান ৰাজ্য আছে ভাৰতবৰ্ষত য'ত যেনেকৈ অসমৰ কথা ক'বলৈ গ'লে আমাৰ কি জিলা পৰ্যায়ত কাম কৰে গাঁও পঞ্চায়তত কাম কৰে ভিলেজত কাম কৰে একদম নিম্নলৈকে কাম কৰে বা হিল ডিস্ট্ৰিক্ট বিলাক আছে যিবিলাক আমাৰ পাহাৰীয়া জিলা আছে ৰাজ্য আছে জিলাসমূহ তাতে বেলেগ 6 শিডিউলৰ আন্ডাৰত কাম কৰে হা দ্বিতীয়তে সকলো ৰাজ্যতে ৰেভিনিউ বোৰ্ড নাই ৰেভিনিউ বোৰ্ডটো কি ৰেভিনিউ বোৰ্ডৰ যেটো ৰেভিনিউ বোৰ্ড আছে তাৰ পৰিৱৰ্তে কি থাকে বিত্তীয় আয়ুক্ত বা বিভাগৰ ৰাজহ আছে বিত্তীয় আয়ুক্ত আছে হা ৰেভিনিউ কমিশন আছে দ্বিতীয়তে আৰু এটা কথা মই ক'ব গৈ আছো সকলো ৰাজ্যৰ ৰাজহুৱা পৰিষদ নাই কিছুমান বোৰ্ডৰ ঠাইত এজন বিত্তীয় আয়ুক্ত বা এজন সুপ্ৰা জিলা ৰাজহুৱা প্ৰশাসন বিভাগ চিনাক্ত কৰিব পাৰি এতিয়া আমি পঢ়িম প্যাটাৰ্ন 1 প্যাটাৰ্ন 1 কি ইয়াৰ অধীনত কেৱল এটা মধ্যৱৰ্তী স্তৰ আছে অৰ্থাৎ কোনো আঞ্চলিক বিভাগীয় স্তৰৰ ৰাজহুৱা সেটআপ নথকা ৰাজহুৱা বোৰ্ড তাতে কি যেটো প্যাটাৰ্ন 1 বা স্তৰ 1 তাতে তাৰ অধীনত কি থাকে অকল ৰাজ্য চৰকাৰৰ কিছুমান ৰাজহুৱা কি থাকে ৰাজহুৱা কামকাজ থাকে তাৰ ৰাজ্য চৰকাৰে গুটেইখিনি চলায় তাতে আৰু ৰাজ্য চৰকাৰে ভাগ কৰি দিয়া নাই যে তলৰ বিভিন্ন স্তৰ বিলাকৰ বিভাগ আৰু ডিপাৰ্টমেন্ট দিয়া নাই এটাই ডিপাৰ্টমেন্ট থাকে সেই ডিপাৰ্টমেন্টে গুটেইখিনি চলাব বেলেগ আৰু মানে ডিসেন্ট্ৰালাইজেশন পাৱাৰটো কি বিভাগটো কি কৰি নিদিয়ে
দুটা ভাগত ভাগ কৰি বিভিন্ন দুটা বা তাৰ বেছি ভাগত ভাগ কৰি নিদিয়ে প্যাটার্ন 2 প্যাটার্ন 2 হৈছে এই আৰ্হিৰ অধীনত দুটা মধ্যৱৰ্তী সংস্থা ৰাজহুৱা পৰিষদ আৰু বিভাগীয় আয়ুক্ত থাকে দুটা সংস্থা থাকে এটা কি ৰেভিনিউ কমিশন আৰু ডিপাৰ্টমেন্ট কমিশনাৰ থাকে প্যাটার্ন 2 যেটো মই ক'লো তাৰ অধীনত কি দুটা সংস্থা থাকিব এটা সংস্থাই কাম নকৰিব দুটা সংস্থাই কাম কৰিব এতিয়া হল আৰ্হি 3 প্যাটার্ন 3 এই আৰ্হিটো দুটা মধ্যৱৰ্তী সংস্থা থাকে ৰাজহুৱা কোনো বোৰ্ড নাথাকে ইয়াৰ অধীনত বোৰ্ডৰ সমতুল্য হৈছে বিত্তীয় আয়ুক্ত বা কমিশনাৰ ফাইনান্স কমিশনে তাতে কাম কৰে প্যাটার্ন 4 এই আৰ্হিৰ অধীনত পুনৰ দুটা মধ্যৱৰ্তী আছে সচিবালয় সঞ্চালকৰ সম্পৰ্ক গঢ় দিয়াৰ কাৰণসমূহ এতিয়া আমি পঢ়িম যে সচিবালয় আৰু সঞ্চালকৰ সম্পৰ্ক কিয় প্ৰয়োজন হয় সেক্ৰেটাৰী এণ্ড ডাইৰেক্টৰ অসম ইংলিছত কি কোৱা হয় সচিবালয় সেক্ৰেটাৰিয়েট আৰু সঞ্চালকক কি বুলি কোৱা হয় ডাইৰেক্টৰিয়েট বা সচিবালয়ৰ আমাৰ যেটো সম্পৰ্ক ৰিলেশনশিপ কিহৰ কাৰণে প্ৰয়োজন হয় সচিবালয় আৰু সঞ্চালকে সরকারি যন্ত্র দুটা চকা গঠন কৰে দুটাই কি আমাৰ সরকারি যন্ত্র আৰু দুটাই সরকারি যন্ত্ৰই কি কৰে আমাৰ দুটা সরকাৰৰ দুটা মেশিনাৰী যত সরকার গঠন কৰাৰ কাৰণে কাম কৰে এটা ব্যৱহাৰিক বিমানত সচিবালয় এটা ব্যৱহাৰিক বিমানত সচিবালয় সঞ্চালকক গঢ় দিয়াৰ দুটা কাৰকে এটা প্ৰভাৱশালী ভূমিকা পালন কৰে দ্বিতীয়টো সম্প্ৰসাৰণৰ সৈতে উদ্বিগ্ন যেটো হেওতিয়াকৈ সচিবালয়ত আহিছে এতিয়া আমি পঢ়িম সচিবালয়ত সম্প্ৰসাৰণৰ বাবে দায়বদ্ধ কাৰণসমূহ আমাৰ সেক্ৰেটাৰিয়েট কিহৰ কাৰণে প্ৰয়োজন ইয়াৰ ভিতৰত বেছিৰভাগ হৈছে সংসদীয় চৰকাৰৰ ব্যৱস্থা আমাৰ কি বেছিৰভাগ ৰাজ্যত কি থাকে আমাৰ সংসদীয় চৰকাৰৰ ব্যৱস্থা য'ত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত এটা খুব ভাল সম্পৰ্ক থাকে আইনী সমাধানৰ নীতি যাৰ অধীনত মন্ত্ৰীজনে অন্যান্য বিষয়ৰ সৈতে প্ৰশ্নৰ উত্তৰ দিব লাগে তেওঁৰ বিভাগসমূহ সম্পৰ্কীয় সদনৰ মজিয়াত সচিবালয়ত কাৰ্যকলাপৰ কেন্দ্ৰীকৰণ ঘটাইছে এতিয়া আমাৰ কি ইয়াৰ ভিতৰত বেছিৰভাগ হৈছে কি সংসদীয় চৰকাৰৰ ব্যৱস্থা আইনী সমাধানৰ নীতি যাৰ অধীনত মন্ত্ৰীজনে কি কৰে অন্যান্য বিষয়ত প্ৰশ্নৰ উত্তৰ দিব লাগে তেওঁৰ বিভাগীয় সদনৰ মজিয়াত সচিবালয়ৰ কাৰ্যকলাপৰ কেন্দ্ৰীকৰণ ঘটাইছে সেইকাৰণে কি হয় আমাৰ সেক্ৰেটাৰী কি হয় দায়বদ্ধ হয় সরকার কার উপর দায়িত্ব দেয় নীতিসমূহ বা যিসমূহ সরকারি কাম সেক্রেটারির উপৰত যিবিলাক আইপিএস থাকে বা আইএস থাকে বা এপিএস থাকে এসিএস থাকে এতে সকলো বিষয়ৰ উত্তৰ কাক দিব লাগিব আমাৰ উত্তৰসমূহ সরকার বা আমাৰ যিবিলাক সরকারি ব্যৱস্থাৰ উত্তৰসমূহ সেই কাৰ্যকলাপসমূহ সরকারক এই অকল যিবিলাক সচিবালয় সচিব আছে মুখ্য সচিব তেওঁলোকে দিব লাগে তাৰ পিছত আছে সচিবালয়ৰ কামৰ পৰিমাণ স্থিৰ আৰু যথেষ্ট বৃদ্ধিৰ বাবে দায়বদ্ধ দ্বিতীয় কাৰণটো কি হল আমাৰ পৰিকল্পনা সচিবালয়ৰ কামৰ পৰিমাণ কি স্থিতিক সচিবালয়ত বহুত কাম থাকে যিবে সরকার এই বছৰ সরকাৰে যদি কাম নকৰে তেতিয়া কি হ'ব সরকাৰক নেক্সট যেতিয়া নেক্সট ইলেকশন হ'ব সেইখন সরকারক মানুহে কি নিদিয়ে ভোট নিদিয়ে কিহৰ কাৰণে তেতিয়া
বিৰোধী দলে আহি কি ক'ব যে এই চৰকাৰে একো কামে কৰা নাছিলে, এই চৰকাৰৰ দিনত একো কামে হোৱা নাই, এই তেওঁলোকক কিয় ভোট দিব? সেইটো এটা কি চৰকাৰৰ ভুল মনত ভয় বা সংখ্যা বা আশংকা থাকে। তাৰ বাবে চৰকাৰে যিমান পাৰে 5 বছৰত কাম কৰাৰ চেষ্টা কৰে, যিমান কাম কৰিব পাৰে, যিমান কাম কৰিব পাৰিব সিমান কি যেতিয়া আমাৰ ইলেকশ্যন হ'ব, নিৰ্বাচন হ'ব, তেতিয়া সেই নিৰ্বাচনৰ কথাসমূহ যেতিয়া ৰেলীত যাব আমাৰ নেতাসকলে তেতিয়া কি কৰিব পাৰিব, ক'ব পাৰিব যে আমি ইমান কাম কৰিছোঁ, ইমান চৰকাৰৰ কাৰণে ইমান কাম কৰিছোঁ, চৰকাৰক মানে চৰকাৰক মানুহৰ কাৰণে আমি এই চৰকাৰে ইমান কাম কৰিছোঁ, বা আমাৰ যিবিলাক পলিচি বা যিবিলাক আমাৰ নীতি আছিল সকলো আমি কাৰ্যকলাপ কৰিছোঁ। আমাৰ ছাপ'জ ফৰ এক্সাম্পল এটা এক্সাম্পল দিব গৈছোঁ মই এতিয়া, যেনেকুৱা আমাৰ এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, বিশ্ব শৰ্মা তেওঁ কি কৰে, তেওঁ যেতিয়া তোমালোকে ৰেলীত যায় চাবাচোন, কিবা পাব্লিক মিটিঙত যায় বা তেতিয়া কি কয়, আমি ছাত্ৰ ছাত্ৰীসকল ফাৰ্ষ্ট ডিভিজন পোৱা বা ছাত্ৰ ছাত্ৰী মহিলা ছোৱালী বা ল'ৰা, এইবাৰ ল'ৰাসকলকো কি দিছে, স্কুটি দিছে বা বাইক দিম বুলি কৈছে। সেইবোৰ কি এটা এটা আঁচনি, চৰকাৰৰ আঁচনি। সেই এতিয়া বা কয় আমাৰ আমি ভেকচিন ক'ভিডৰ টাইমত 1 টকাও মানুহৰ পৰা নোলোৱাকৈ আমি কি কৰিছোঁ, প্ৰত্যেক মানুহক ভেকচিন দিছোঁ। সেইসমূহ কি চৰকাৰৰ এটা এটা নীতি বা পৰিকল্পনা। সেই পৰিকল্পনাসমূহ কাৰ্যকৰী বা বাস্তৱত আমি সকলোৱে কি এটা এটা পৰিকল্পনা ভাবোঁ নহয়, কৰোঁ। এতিয়া সেই পৰিকল্পনাসমূহ কি কৰিব লাগিব, যেতিয়া বাস্তৱত ৰূপায়ণ কৰিব লাগিব, তেতিয়া এজন কি কৰা হয়, মানুহক দায়িত্ব দিয়া হয়, আৰু তাৰে দায়িত্ব সচিবালয় বা ছেক্ৰেটাৰী যিটো আছে আমাৰ সচিবালয়ৰ দায়িত্ব দিয়া হয়, যোন মুখ্য সচিব হয়, চিফ ছেক্ৰেটাৰী। তেওঁৰ দায়িত্ব কি থাকে, এই যে চৰকাৰী নীতি আছে বা যিবিলাক জনকল্যাণমূলক কাম আছে, সেই কামসমূহ কি কৰা, কাৰ্যকলাপ কৰাৰ। এতিয়া আমাৰ সচিবালয়ৰ কিয় প্ৰয়োজন হয়, ছেক্ৰেটাৰীৰ কিয় প্ৰয়োজন হয়, ছেক্ৰেটাৰী কিয় প্ৰয়োজন, তাৰ ওপৰত আমাৰ কিছুমান যুক্তি দিছে, আৰ্গুমেণ্ট। তোমালোকৰ ছাত্ৰ ছাত্ৰীসকল পৰীক্ষাত আহিব পাৰে যে সচিবালয়ৰ সম্পৰ্কে যুক্তি দিয়া কিছুমান, বা সচিবালয়ৰ ভাল গুণসমূহ কি কি, বা সচিবালয়ৰ কিয় থাকিব লাগে, সচিবালয় সম্পৰ্কে যদি যুক্তি দিব লাগে, সচিবালয় হৈছে এটা ঐক্যবৰ্ষকীয় প্ৰশাসনিক প্ৰতিষ্ঠান। সচিবালয়ৰ প্ৰণালীয়ে নীতি নিৰ্ধাৰণক নীতি কাৰ্যকৰীকৰণৰ পৰা পৃথক কৰাত সহায় কৰে। ই কামৰ বিভাজন, বিশেষত্ব আৰু সৰ্বোপৰি কৰ্তৃত্বৰ প্ৰতিনিধিত্বক উৎসাহিত কৰিছে। সচিবালয় কি এটা আমাৰ অত্যাৱশ্যকীয় প্ৰশাসনিক প্ৰতিষ্ঠান। সচিবালয়ে কি কৰে, নীতি নিৰ্ধাৰকক নীতি কাৰ্যকৰীকৰণৰ পৰা পৃথক কৰাত সহায় কৰে। ই কামৰ বিভাজন, বিশেষত্ব আৰু সৰ্বোপৰি কৰ্তৃত্বৰ প্ৰতিনিধিত্বত উৎসাহ কৰে। যিহেতু সচিবালয়ে কেৱল নীতি নিৰ্ধাৰণত মনোনিৱেশ কৰিব লাগিব, সি বিত্তং দৈনন্দিন প্ৰশাসনৰ বিষয়ত জড়িত হোৱাৰ পৰা মুক্তিপ্ৰাপ্ত কৰিবলৈ সক্ষম হয়। সচিবালয়ে কি আমাৰ যিবিলাক নীতি নিৰ্ধাৰণৰ মনোনিৱেশ কৰিব লাগিব, বা দৈনন্দিন যিবিলাক আমাৰ প্ৰশাসন আছে, প্ৰশাসন চলাব লাগিব, তাৰ কাৰণে কি হয়, আমাৰ সচিবালয়ৰ প্ৰয়োজন হয়। ছেক্ৰেটাৰী বা যিবিলাক আমাৰ প্ৰশাসনিক বিষয়া আছে, তেওঁলোকে মূলতে কি কৰে, ৰাষ্ট্ৰখন বা আমাৰ যিটো সমাজ বা আমাৰ যিবিলাক চৰকাৰৰ যিবিলাক কাৰ্যকলাপ সেইবিলাক চলায়। সাধাৰণ সম্পাদক, যি প্ৰণালীটোৰ কিংপিন বা মন্ত্ৰীজনক পৰামৰ্শ দিয়াৰ বাবে অতুলনীয় উপযুক্ত এজন সাধাৰণ ব্যক্তি। যিটো সাধাৰণ সম্পাদক,
জেনাৰেল ছেক্ৰেটাৰী কি প্ৰত্যেক মন্ত্ৰীসকলৰ লগত এজন কি থাকে ছেক্ৰেটাৰী থাকে জেনাৰেল ছেক্ৰেটাৰী থাকে সাধাৰণ সম্পাদক থাকে তেওঁ কি কৰে প্ৰত্যেক নেতাসকলক প্ৰত্যেক মন্ত্ৰীসকলক উপদেশ দিয়ে আৰু প্ৰত্যেক মন্ত্ৰীসকলক কেনেকে কাম কৰিব তাৰ লগতো কি দিয়ে উপদেশ দিয়ে পৰামৰ্শ দিয়ে সেইকাৰণে কি হয় আমাৰ ছেক্ৰেটাৰী বা সচিবালয়ৰ প্ৰয়োজন হয় সচিবালয়ৰ অস্তিত্বে ক্ষেত্ৰখনত কাৰ্যসূচী ৰূপায়ণত বস্তুনিষ্ঠ বিৱৰ্তনৰ নিশ্চিত কৰে সচিবালয়ৰ অস্তিত্ব কিহৰ কাৰণে লাগে অস্তিত্বই ক্ষেত্ৰখনত কাৰ্যসূচী প্ৰণয়নত যিটো বস্তুনিষ্ঠ বিৱৰ্তনৰ নিশ্চিত কৰে এতিয়া সঞ্চালক কিয় প্ৰয়োজন হয় সেইটো যুক্তি আৰু কেইটামান পঢ়িব লাগিব ছেক্ৰেটাৰিয়েটৰ বিপৰীতে সঞ্চালকবোৰ বিশেষজ্ঞৰ দ্বাৰা কৰ্মচাৰী হয় যিয়ে তেওঁলোকৰ নিজ নিজ বিশেষত্ব উৎকৃষ্ট অৰ্জন কৰিছে যিবিলাক আমাৰ সঞ্চালক আছে ডাইৰেক্টৰ তেওঁলোকে এতিয়া ধৰা এতিয়া আমি এটা এক্সাম্পল মই দিব খুজিছো হেল্থ ডাইৰেক্টৰ অফ হেল্থ তেওঁ এজন কি হ'ব লাগিব ডক্টৰ নহয় জানো যেতিয়া ডক্টৰ এজনে একটা বিভাগ চলাব মানে স্বাস্থ্য বিভাগ চলাব তেতিয়া কি হ'ব তো বেছিকে মানুহৰ যিটো আমাৰ সাধাৰণ মানুহৰ অৱস্থাসমূহ বা ৰোগী অৱস্থাসমূহ তেওঁ বুজি পাব এতিয়া সাপোজ মেডিকেল কলেজৰ ডাইৰেক্টৰ কোন হ'ব সঞ্চালক কোন হ'ব এজন ডক্টৰ হ'ব নহয় সেই ডক্টৰজন মেডিকেল কলেজত কি প্ৰব্লেম হৈ আছে বা মেডিকেল কলেজত কেনেকুৱা পেশেন্ট বেছি আহে বা মেডিকেল কলেজত কি অত্যাধুনিক সামগ্ৰীৰ প্ৰয়োজন তেওঁ কি বেছি ভালকে জানিব সেইকাৰণে কি হয় আমাৰ সঞ্চালকৰ প্ৰয়োজন হয় আৰু তাৰ বাবে আমাৰ কি সঞ্চালকবোৰ বিশেষজ্ঞৰ দ্বাৰা কৰ্মচাৰী হয় তেওঁলোকে মানে কি স্পেচিয়েলি তেওঁলোকে সেইটো ক্ষেত্ৰতে কি এক্সপাৰ্ট ধৰা এতিয়া আমাৰ শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ যোন সঞ্চালক হ'ব ডাইৰেক্টৰ তেওঁ কি কৰিব তেওঁ সেম হ'ব যেতিয়া তেওঁ এজন শিক্ষক হ'ব বা এজন প্ৰফেসৰ হ'ব শিক্ষক হ'ব তেওঁ কি শিক্ষাত কি পৰিৱৰ্তনৰ দৰকাৰ বা শিক্ষাত কি নতুন নতুন পাঠ্যক্ৰম আমাৰ কি কৰিব লাগে সংযোজন কৰিব লাগে সেইবোৰৰ ওপৰত তেওঁ বেছি ভালকে জানিব নহয় জানো আৰু তেওঁ তেওঁক যদি এতিয়া ডাইৰেক্টৰ হিচাপে বা সঞ্চালক হিচাপে যদি নিযুক্তি দিয়া হয় এজন শিক্ষক হওক তেওঁ ভালকে কাম কৰিব সেইকাৰণে কৈছে যে প্ৰত্যেক কি থাকে এজন সঞ্চালক বিশেষজ্ঞ থাকে মানে নিজৰ এৰিয়াত বা নিজৰ তাতে বিশেষ কৰি তেওঁ তাতে এক্সপাৰ্ট থাকে বিজ্ঞান আৰু প্ৰযুক্তিয়ে দ্ৰুত গতিত আগবাঢ়ি যোৱাৰ লগে লগে কাৰ্যকৰী আৰু বৈজ্ঞানিক চৰিত্ৰ এটা চৰকাৰী কাৰ্যকলাপৰ পৰিমাণ জটিলতা বৃদ্ধি পাইছে এতিয়া কি হৈছে আমাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা খুব বাঢ়িছে আৰু যাৰ ফলত কি হৈছে যেটো আমাৰ চৰকাৰী কাৰ্যকলাপ আছে তাৰো জটিলতাও বাঢ়িছে কামো বাঢ়িছে চৰকাৰী আজিকালি সব অনলাইন হয় নহয় অনলাইন হয় জানো গোটে বস্তু কেতিয়া তোমালোকে ঘৰত বহি নিজৰ ডকুমেন্টস ওলাব পাৰা যদি পৰীক্ষা দিব যোৱা এডমিট কাৰ্ড ওলাই যায় ঘৰত বহি তো বা মোবাইলত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যিমান উন্নতি হৈছে উন্নতি হোৱাৰ লগে লগে কি হৈছে আমাৰ চৰকাৰৰ বা বিভিন্ন বিভাগসমূহৰ কাম-কাজো বাঢ়িছে কিহৰ কাৰণে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে এতিয়া সবতে ই-কমাৰ্চ বা এডমিনিষ্ট্ৰেশ্যন মানে ইলেক্ট্ৰনিক এডমিনিষ্ট্ৰেশ্যন এইটোৰ পৰিচালনা বেছি কৰি হৈছে কিহৰ কাৰণে
আৰু যাৰ ফলত কোনে এজন ডাইৰেক্টৰ বা সেক্ৰেটাৰী বা মন্ত্ৰীসকলতো ইমান সময় নাই যে প্ৰত্যেক বস্তু চাব যিবিলাক আমাৰ IS বিষয়া আছে IPS বিষয়া আছে ACS বিষয়া আছে ACS বিষয়া আছে তেওঁলোকে এইবিলাক কাম কৰে হা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বাঢ়াৰ লগে লগে আমাৰ কি হৈছে ডাইৰেক্টৰ বা সঞ্চালকৰ ভূমিকাও বাঢ়িছে কিহৰ কাৰণে নহলে চৰকাৰী কাৰ্যকলাপ লেহেম হৈ গলে খুব কম মানে লাহে লাহে আজিকালি কাম কৰিলে সকলো মানুহে বেয়া পায় চৰকাৰী কাৰ্যকামসমূহ কি হৈছে খুব সুপাৰ ফাষ্ট হৈছে এতিয়া আমি যদি এটা এফিডেভিটো বনাব যাওঁ অনলাইনো আমি এপ্লাই কৰিব পাৰো সেই কম্পিউটাৰখন আৰু যদি ইন্টাৰনেট বা মোবাইলখন লগত থাকে তোমাৰ ঘৰত বহি বা সকলো কাম হৈ যায় হা সাধাৰণ সম্পাদকৰ সলনি কেৱল বিভাগৰ বিশেষজ্ঞ বা মুৰব্বীসকলৰ বিশেষজ্ঞতা বা পেছাদাৰী ক্ষেত্ৰত আধুনিক প্ৰৱণতাৰ সৈতে সামঞ্জস্যপূৰ্ণ বিশুদ্ধ খোৱা পানী বা বিজ্ঞান যিটো পিয়ৰ সায়েন্স বা ঔষধ পশু চিকিৎসা বিজ্ঞান অভিযান্ত্ৰিক কৃষি স্থাপত্য আৰু দায়বদ্ধ মই তোমালোকক আগতেও কৈছো এইখিনি কি যিবিলাক মানে আমাৰ বিজ্ঞানৰ লগত জড়িত এতিয়া আমি পঢ়িম সচিবালয় আৰু সঞ্চালকৰ সম্পৰ্কৰ উদয়মান আৰ্হি কিহৰ কাৰণে দিনে দিনে যে সম্পৰ্কটো আছে আমাৰ সচিবালয় আৰু সঞ্চালকৰ বাঢ়ি গৈ আছে হা সচিবালয় আৰু অসচিবালয়ৰ সংগঠনৰ মাজত সম্পৰ্কৰ উপযুক্ত আৰ্জি কি হ'ব পাৰে বহলভাৱে আমি তিনিটা চিন্তাৰ বা বিদ্যালয়ে প্ৰস্তুত কৰিছো থ্ৰী স্কুল অফ থট যাক কোৱা হয় তিনিটা চিন্তাৰ মানে বিদ্যালয় তেওঁলোকে সচিবালয় আৰু ডাইৰেক্টৰ সঞ্চালকৰ মাজত যিটো সম্পৰ্ক আছে প্ৰেজেন্ট খুব বাঢ়িছে তাৰ কথা কৈছে এই তিনটা চিন্তাবাচক বা দৃষ্টিভংগী স্থিতিশীল পদ্ধতি বুলি কোৱা হ'ব পাৰে উপসাগৰীয় দৃষ্টিভংগী দূৰ কৰা DMLGM মেচিন পদ্ধতি যেটো অসমীয়া ইংলিশত কোৱা হয় status quo approach and bridging approach the amalgamation approach এতিয়া হল status quo approach to কি এই পদ্ধতিয়ে পৰম্পৰাগত বিভাজনৰ প্ৰণালীৰ পক্ষপাতি ধৰি ৰাখে যে সচিবালয় আৰু কাৰ্যালয় আমাৰ প্ৰশাসনিক স্থাপনত ভালদৰে নিৰ্ধাৰণ ভূমিকা পালন কৰে হিয়তে কি বিশ্বাস কৰে যে সচিবালয় আৰু সঞ্চালক সেই দুটাৰ ওপৰতে কি প্ৰশাসন ব্যৱস্থা থাকে আৰু এই দুটাই কি কৰে আমাৰ প্ৰশাসন ব্যৱস্থা চলায় হা আৰু আৰু এই সেৱাৰ চৰ্ত নিয়ন্ত্ৰণ কৰাৰ নিয়ম সাপেক্ষে বিভাগীয় মুৰব্বী তেওঁৰ অধীনৰ কৰ্মচাৰীৰ ওপৰত সম্পৰ্ক নিয়ন্ত্ৰণ থাকিব লাগে যে এই পদ্ধতি যেটো মই স্ট্যাটাস কো এপ্ৰোচ বুলি কৈছো যেটো পৰম্পৰাগত স্ট্যাটাস কো এপ্ৰোচ বা পৰম্পৰাগত যেটো আমাৰ ব্যৱস্থা আছে সেই পদ্ধতিয়ে কি বিশ্বাস কৰে যে নীতি বা নিৰ্ধাৰণসমূহ সচিবালয়ৰ দায়িত্বতে থাকে আৰু যিবিলাক আমাৰ সঞ্চালক আছে ডাইৰেক্টৰ আছে বা সেক্ৰেটাৰিয়েট আছে তেওঁলোকে চলাব লাগিব তেওঁলোকৰ ওপৰত কি যিবিলাক আমাৰ বিভিন্ন বিভাগ বিভিন্ন ডিপাৰ্টমেন্ট থাকে তেওঁলোকে এটা বিভাগ বা ডিপাৰ্টমেন্টৰ মুৰব্বী হ'ব আৰু তেওঁলোকৰ আন্ডাৰত বহুত কৰ্মচাৰী থাকিব তেওঁলোকে সুচাৰুৰূপে হেসমূহ কাম কৰিব next hobo the bridging the Gulf approach এই বিদ্যালয়খনে কি বিশ্বাস কৰে যে স্থিতিশীল দৃষ্টিভংগীৰ উকালতি কৰাৰ বিপৰীতে আন এটা আছে যিয়ে সচিবালয় আৰু অসচিবালয় সংগঠনৰ মাজত উপসাগৰ দূৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে সচিবালয় আৰু
অসচিবালয় যেটো সংগঠনৰ মাজত যেটো আমাৰ উপসাগৰ দুটাৰ মাজত দুটা যেটো এটাৰ ওপৰত আৰু এটা থাকে হেতু ব্যৱস্থা দূৰ কৰাৰ বাবে হিয়তে ব্যৱস্থা কৰে আৰু যি ব্যৱস্থাৰ অধীনত এজন সম্প্ৰদায়ে একেলগে কাৰ্যবাহী বিভাগৰ মুৰব্বী পদত অধিষ্ঠিত হয় এটা ডিভাইস যিয়ে হৈছে বিন্দুৰ এক প্ৰকাৰ এই ডিভাইসৰ অধীনত আকৌ এবাৰ একত্ৰীকৰণ অন্তৰ্ভুক্ত কৰি সচিবালয় বিভাগৰ সংশ্লিষ্ট মুৰব্বীৰ সৈতে ৰখা হয় হা সেই বিভাগৰ অনুসৰি কি বিশ্বাস কৰে যে বিশ্বাস কৰা হয় যে একত্ৰীকৰণ বা সচিবালয় বিভাগৰ সংশ্লিষ্ট মুৰব্বী ৰখা হয় এটা এই অধীনত যেটো একত্ৰীকৰণ সচিবালয় বিভাগটো একত্ৰী কৰিব একে থাকিব লাগে আৰু তাৰ ওপৰত যেটো বিভাগ থাকে চিফ সেক্ৰেটাৰিয়েট হেতু একে থাকিব লাগিব আৰু এজন মানুহে কি কৰিব লাগে গুটেখিনি চলাব লাগে হা আৰু এটা যেটো স্কুল আছে 3 নম্বৰটো হল amalgamation of directorate with secretariat হা এই বিদ্যালয়খনে স্থিতিশীল দৃষ্টিভংগীৰ উকালতি কৰাৰ বিপৰীতে আন এটা আছে যিয়ে সচিবালয় আৰু অসচিবালয়ৰ সংগঠনৰ মাজত উপসাগৰ দূৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে যি ব্যৱস্থাৰ অধীনত এজন সম্প্ৰদায়ে একেলগে কাৰ্যবাহী বিভাগৰ মুৰব্বী পদত থাকিব আৰু এটা ডিভাইস যিয়ে বিন্দুৰ এক প্ৰকাৰ এই ডিভাইসৰ অধীনত আকৌ এবাৰ একত্ৰীকৰণ অন্তৰ্ভুক্ত কৰি সচিবালয় বিভাগৰ সংশ্লিষ্ট মুৰব্বীৰ সৈতে ৰখা হয় এতিয়া যদি আমি উপসংহাৰটো চাও সঞ্চালক হৈছে কি সঞ্চালক হৈছে সচিবালয় পৰ্যায়ৰ প্ৰস্তুত কৰা নীতিসমূহৰ দৃঢ় কাৰ্যালয় ৰূপায়ন্তৰ কৰাৰ ভূমিকাৰ সৈতে অভিযুক্ত এক কাৰ্যবাহী সংস্থা যেটো ডাইৰেক্টৰিয়েট হৈছে কি আমাৰ সচিবালয় পৰ্যায়ত প্ৰস্তুত কৰা যিবিলাক নীতিসমূহৰ দৃঢ় কাৰ্যালয় ৰূপান্তৰ কৰাৰ ভূমিকাৰ অভিযুক্ত কাৰ্যবাহী সংস্থা সঞ্চালকে মুখ্য কাৰ্যালয় আৰু জিলাৰ মাজত মধ্যৱৰ্তী পৰ্যায়ৰ প্ৰশাসনিক ব্যৱস্থা স্থাপন কৰে ৰাজহুৱা বিস্তৃত অংশ হৈছে ৰাজ্যখনৰ ৰাজহুৱা প্ৰশাসনৰ সম্পৰ্কীয় বিষয়টোৰ মোকাবিলা কৰিবলৈ মুখ্য কাৰ্যালয়ৰ এটা সংগঠন স্বায়ত্তশাসিত সংস্থা য'ত পৃথক আৰু ৰাজ্য চৰকাৰৰ বেছিভাগ যন্ত্ৰৰ পৰা পৃথক এতিয়া আমি সঞ্চালক হৈছে কি সচিবালয় পৰ্যায়ৰ প্ৰস্তুত কৰা নীতিসমূহ দৃঢ় কাৰ্যালয় ৰূপান্তৰ কৰাৰ ভূমিকাৰ সৈতে অভিযুক্ত এক অপৰিহাৰ্য সংস্থা হা যেটো হল কি আমাৰ সঞ্চালক আৰু সঞ্চালক সমূহে কি কৰে মুখ্য কাৰ্যালয় আৰু জিলাৰ মাজত যেটো মধ্যৱৰ্তী যেটো পৰ্যায় আছে তাৰ মাজত সংস্থা স্থাপন কৰে আৰু ৰাজহুৱা বিস্তৃত অংশ হৈছে ৰাজ্যখনৰ ৰাজহুৱা প্ৰশাসন সম্পৰ্কীয় বিষয়টোৰ মোকাবিলা কৰিবলৈ মুখ্য কাৰ্যালয়ৰ এটা কি সংস্থা সচিবালয় আৰু সঞ্চালকৰ মাজত সম্পৰ্কৰ সম্ভাৱত আহিত আমি এই গোটটোত কেৱল অধিক বিশিষ্ট লোকৰ ওপৰত আলোকপাত কৰিছিলো দুয়োটা সংস্থা নিৰন্তৰ বাৰ্তালাপৰ প্ৰক্ৰিয়াত আবদ্ধ হৈ আছে হা দুটা প্ৰক্ৰিয়া কি বিভিন্ন বাৰ্তালাপৰ প্ৰক্ৰিয়া কি কৰে আবদ্ধ হৈ থাকে এতিয়া আমি যদি কিছুমান সৰু কথা
পঢ়িব লাগিব এই টপিকৰ পৰা, যেটো খুব গুৰুত্বপূৰ্ণ। তোমালোকৰ পৰীক্ষাটো আহিব পাৰে ছাত্ৰ ছাত্ৰীসকল, আৰু তোমালোকে নিজেও জানিব লাগিব, নহলে যেটো সেক্ৰেটাৰিয়েট বা ডাইৰেক্টৰিয়েট তাৰ মাজত যেটো সম্পৰ্ক বুজিব তোমালোকৰ কাৰণে টান হ'ব। মই অলপ হেতু পঢ়াই দি আছো। এতিয়া বোৰ্ড, এতিয়া প্ৰত্যেক সঞ্চালক বা সচিবালয়, মই তোমালোকক যে পঢ়াইছো সেক্ৰেটাৰিয়েট আৰু কি সেক্ৰেটাৰিয়েট এণ্ড ডাইৰেক্টৰিয়েট, সেই দুটাৰ মাজত কি থাকে, এটা বোৰ্ড থাকিব বোৰ্ড বা এটা বিভাগ থাকে। তো বোৰ্ড মানেটো কি, প্ৰথমত মই অলপ ইংলিছত কৈ দিওঁ, তাৰপিছত মই অসমীয়াত ৰূপান্তৰিত কৰি দিম। Board is a multi-headed extra dependent organization. It is typically consists of a individual, mainly specialized collective assigned responsibility. বোৰ্ডটো কি হয়, এটা হ'ল মাল্টি হেডেড এক্সট্ৰা ডিপাৰ্টমেণ্ট অৰ্গেনাইজেশ্যন। এক্সট্ৰাকে এটা সম্পূৰ্ণ পৃথককে এটা বিভাগ চৰকাৰে বনাই দিয়ে, আৰু তাৰ অধীনত আমাৰ কি কৰা হয়, এজন ডাইৰেক্টৰ বা এজন পৰিচালক দিয়ে, আৰু তেওঁ সেই কামবিলাক কৰাৰ কাৰণে চেষ্টা কৰে। যেনেকুৱা মই কৈছো যে স্পেচিয়েলাইজড আন্ডাৰ বোৰ্ড টাইপ অফ অৰ্গেনাইজেশ্যন, ভেৰিয়াছ টাইপছ অফ অৰ্গেনাইজেশ্যন থাকে। এটা বোৰ্ডৰ আন্ডাৰত বিভিন্ন ধৰণৰ সংগঠন বা সংস্থা থাকে। তাৰপিছত তোমালোকৰ কিছুমান কোৱেশ্চন পৰীক্ষাত আহিব পাৰে, যেনেকুৱা attach offices মানে কি, বা subordinate offices। attach offices মানে এটা অফিচৰ পৰা বা এটা বিভাগৰ পৰা আৰু এটা বিভাগক কি কৰা হয়, সংলগ্ন কৰি দিয়া হয়। দুটা বিভাগক বা দুটা অফিচক একেটা কৰি দিয়া হয়, বা কেতিয়াবা থাকে সাবঅৰ্ডিনেট, তলত এটাৰ তলত আৰু এটা অফিচ, আৰু এটা অফিচ মানে আৰু এটা বিভাগ এনেকে থাকে, আৰু এজন মানুহে চাই, বা কেতিয়াবা বিভিন্ন বিভাগত বিভিন্ন ধৰণৰ এজন বেলেগ কি সঞ্চালকক দিয়ে, ঠিক আছে। আৰু সেই সকল তোমালোকৰ কেতিয়াবা পৰীক্ষাত আহিব পাৰে, এটাচ অফিচাৰ মানে কি। এটাচ অফিচাৰ হৈছে একেটা অফিচত এজন মানুহক দুটা তিনটা অফিচত নিযুক্তি দিয়ে। আৰু সাবঅৰ্ডিনেটেড অফিচাৰ মানে কি, সাবঅৰ্ডিনেট অফিচাৰ হ'ল সাবঅৰ্ডিনেট যিবিলাক অফিচাৰ হ'ল বা অফিচ হ'ল, মানে এটা মেইন অফিচ হ'ব, তাৰ আন্ডাৰত ব্ৰাঞ্চ থাকিব। সেই অফিচটোৰে ধৰা এতিয়া আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট, এডুকেশ্যন এটা ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন, উচ্চ শিক্ষাৰ কাৰণে এটা সংস্থা, তাৰ ডিষ্ট্ৰিক্ট ৱাইজ বা জিলা ভিত্তিক বা কি বুলি কোৱা হয়, পঞ্চায়ত ভিত্তিক বা গাঁও ভিত্তিক বিভিন্ন ভাগত ভাগ কৰি দিব পাৰে। আৰু এটা আহিব পাৰে তোমালোকৰ প্ৰিন্সিপল অফ লেজিসলেটিভ একাউন্টেবিলিটি দ্যাট হ্যাজ লিড টু সেন্ট্রালাইজ ফাংশন ইন দ্য সেক্রেটারিয়েট। সেক্রেটারিয়েটত কেতিয়াবা আহিব পাৰে যে চেন্ট্ৰেলাইজেশ্যনে কি কৰে, সেক্রেটারিয়েটৰ যিবিলাক মানে মুখ্য কাম থাকে, সেই কামসমূহক বাধা প্ৰদান কৰিব পাৰে। কিহৰ কাৰণে সেক্রেটারিয়েটে কেতিয়াবা বিভিন্ন ধৰণৰ কামত মানে বাধা প্ৰদান আমাৰ কৰে।
তাৰপিছত আছে যিবিলাক মিনিষ্ট্ৰিয়েল desire to nurture the constituency result of minister involvement in executive matter. এক্সিকিউটিভ মেটাৰ বিলাকত কি থাকে যিবিলাক আমাৰ মুখ্য কাৰ্যবিলাক থাকে তাতো মন্ত্ৰীসকলে হস্তান্তৰ কৰে আৰু সেই মন্ত্ৰীসকলে যিবিলাক হস্তান্তৰ কৰে তেওঁলোকে কি কৰে বিভিন্ন প্ৰশাসনিক যিবিলাক বিষয়া আছে তেওঁলোকৰ ওপৰতে দি দিয়ে তেওঁলোকে চোৱাচিতা কৰে এতিয়া আৰু কিয়ৰ কাৰণে আমাৰ ডাইৰেক্টৰ আৰু যেটো কৈছো মই সেক্ৰেটাৰীৰ প্ৰয়োজন হয় increase in welfare function of the government increase in the welfare function of the government আজিকালি আমাৰ কি হৈছে administration it become vast on a subject যেটো আমাৰ প্ৰকাশন হেতু বৃহৎ এটা কি হৈছে সাবজেক্ট হিসাবে বা বিষয় হিসাবে পৰিগণিত হৈছে এডমিনিষ্ট্ৰেশ্যন এতিয়া প্ৰত্যেক চৰকাৰ কি দায়বদ্ধ নাগৰিকসকলৰ লগত ওচৰত যে ওয়েলফেয়াৰ ফাংচন কৰিব জনকল্যাণমূলক আচৰণ মানে যিবিলাক নীতি আছে এইবিলাক মানে কৰাৰ কাৰণে দায়বদ্ধ ইমান যেতিয়া বাঢ়িছে প্ৰত্যেক নাগৰিক আজিকালি কি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ফলত প্ৰত্যেক নাগৰিকসকলে বা প্ৰত্যেকজন আমাক কি বুলি কোৱা হয় প্ৰত্যেকজন আমাৰ নাগৰিক বা প্ৰত্যেকজন ব্যক্তি এতিয়া কি সৰকাৰৰ কামকাজত চোৱাচিতা কৰে বা সৰকাৰৰ কামকাজৰ তত্ত্বাৱধান কৰে যাৰ ফলত কি হৈছে সৰকাৰে দায়বদ্ধ যে মই এইখিনি কাম কৰিবই লাগিব নহলে কি মোক কোনো ভোট নিদিয়ে বা সেই সৰকাৰক নচলায় The ministry, সেইকাৰণে কি হৈছে secretariat has become unwidely overstaffed. মানে secretariat এতিয়া সঞ্চালকৰ কাম এতিয়া খুব বেছি পৰিমাণে বাঢ়ি গৈছে কিয়ৰ কাৰণে চৰকাৰৰ যেতিয়া দায়বদ্ধ বা দায়িত্ব বাঢ়িছে লগে লগে কি আমাৰ সেক্ৰেটাৰীৰো কাম খুব লগে লগে বাঢ়ি গৈছে হা তাৰপিছত তোমালোকৰ পৰীক্ষাত আহিব পাৰে ডিফাৰেণ্ট এক্সপেক্ট অফ ফাংচনিং সেক্ৰেটাৰিয়েট সেক্ৰেটাৰিয়েটৰ যিবা বা আমাৰ যেটো মানে সঞ্চালকৰ কামবোৰ দিনে দিনে কি কাম কৰে বা সঞ্চালকৰ কামবোৰ দিনে দিনে কিয় ইমান বাঢ়িছে বা ইমান গুৰুত্বপূৰ্ণ হৈছে সঞ্চালকৰ কামবোৰ দিনে দিনে কিয় ইমান গুৰুত্ব হৈছে মই তোমালোকক কৈছোৱে যে আমাৰ সৰকাৰৰ কামসমূহ সৰকাৰ এতিয়া কি দায়বদ্ধ আৰু তাৰ উপৰি সেক্ৰেটাৰিয়েটত সেই কামখিনি কৰিব লাগে আৰু তাৰ উপৰিও মই তোমালোকক তিনিটা স্কুলৰ কথা কৈছো তিনিটা যেটো মই ফাংচনৰ কথা কৈছো যত কোৱা হৈছে যে সেক্ৰেটাৰী বা ডাইৰেক্টৰ কিয় প্ৰয়োজন হয় প্ৰশাসনীয় ব্যৱস্থাৰ যেটো স্ট্যাটাস কো এপ্ৰোচ বা ব্রিডিং গল্ফ এপ্ৰোচ বা ডি আমালগেশন এপ্ৰোচ কিহৰ কাৰণে এই তিনিটা বস্তু প্ৰয়োজন হয় আৰু তাৰে লগে লগে তোমালোকৰ আৰু এটা বস্তু খুব ভালদৰে পঢ়িব লাগিব এইখন ইউনিটতে যেটো হৈছে revenue service revenue service to তোমালোকে পঢ়িব লাগিব revenue কি revenue service to সৰকাৰৰ এটা কি বিভাগ যত আমি board of revenue ৰাজহুৱ কৰ বা আদায় কৰে সৰকাৰ এটা গণতান্ত্ৰিক সৰকাৰ চলিব হলে কি হ'ব সরকার আমি নাগরিকে কি কৰিব লাগিব সরকারক কর দিব লাগিব ট্যাক্স দিব লাগিব এই ট্যাক্সৰ জৰিয়তে কি কৰিব সরকাৰে আমাৰ যিবিলাক প্ৰয়োজন যিবিলাক আমাৰ দৰকাৰী কামকাজসমূহ কৰিব পাৰিব হা
আৰু সেই ৰেভিনিউ ছাৰ্ভিচটো যদি আমি চাওঁ, সেই ৰেভিনিউ ছাৰ্ভিচটো ডিভিশ্যনেল কমিশ্যন ৰেভিনিউ যিটো এডমিনিষ্ট্ৰেশ্যন, দ্য বৰ্ড অফ ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যন innovation is a great significance, and the institution of revenue service created in 1786 যেটো কৰ আদান কৰাৰ বিভাগটো গঠন কৰা হৈছিল, যেটো পাব্লিক এডমিনিষ্ট্ৰেশ্যনত আছে। The Secretariat, the Policy Body and Directorate of Policy Implementation Agency constitute two wheel of government, and ৰেভিনিউ ছাৰ্ভিচতো কি থাকে, আমাৰ যিটো আমাৰ ৰাজহুৱা কৰ বিভাগ, তাতো আমাৰ এজন ডাইৰেক্টৰ থাকে, ৰেভিনিউ ছাৰ্ভিচ ডাইৰেক্টৰ, আৰু তেওঁৰ ওপৰত কি থাকে, গোটেই কৰ আদান কৰাৰ যিটো দায়িত্ব থাকে, বা আমাৰ ৰেভিনিউ গোটেই খালি চৰকাৰে কৰ আদায় কৰিলে নহ'ব, সেইখিনি কৰ পইচা চৰকাৰে ক'ত খৰচ কৰিছে, কেনেকৈ খৰচ কৰিছে, সেইবোৰৰ ওপৰতো কি কৰিব লাগে, সেইবোৰৰ ওপৰত চৰকাৰ দায়বদ্ধ। আৰু এই ৰেভিনিউ ছাৰ্ভিচে সেইখিনি গোটেই হিচাপ নিকাচ কৰিব লাগে। আৰু সেই তাৰো ডাইৰেক্টৰ যিটো মুখ্য কাৰ্যবাহী সেই আছে, তেওঁৰো কি থাকে, দায়িত্ব থাকে, আৰু সেই দায়িত্বসমূহ তেওঁ পালন কৰিব লাগে। এতিয়া মই তোমালোকক কিছুমান বিভাগৰ নাম কৈছোঁ, পৰীক্ষাত সেইখিনিও আহিব পাৰে। In large number of cases, the head of executive agency, যেটো head of executive agency, তাক কি বুলি কোৱা হয়, head of executive agency আমাৰ ডাইৰেক্টৰ বুলি কোৱা হয়। head of executive বা কাৰ্যকলাপ বিভাগৰ যিটো প্ৰধান যিটো আমাৰ বিভাগ আছে, তাক কি বুলি কোৱা হয়, ডাইৰেক্টৰ। যেনেকুৱা মই এতিয়া কিছুমান আগতেও দিছোঁ তোমালোকক এক্সাম্পল, এতিয়াও দিব খুজিছোঁ। যেনেকুৱা ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰ, ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰ মানে কি, কৃষি সঞ্চালক। এতিয়া সমগ্ৰ কৃষি, ছাপোজ অসমৰ কৃষি যিটো কৃষি মন্ত্ৰী হ'ব, তেওঁ কি কৰিব, সেই কৃষি যিটো সঞ্চালক আছে ডাইৰেক্টৰ, তেওঁৰ ওপৰত দায়িত্ব থাকিব যে কৃষি কেনেকৈ ভাল কৰিব পাৰি, প্ৰত্যেক মানুহে যিবিলাক কৃষক, প্ৰত্যেক কৃষকে সমান যিবিলাক আমাৰ আঁচনি আছে সেইবিলাক পাব পাৰে, তাৰ ওপৰতো আমাৰ দায়বদ্ধ। তাৰপিছত এনিমেল হাজবেণ্ডাৰী আছে, এনিমেল হাজবেণ্ডাৰী পশু পালন, সেইসমূহৰ ডাইৰেক্টৰ আছে। ডাইৰেক্টৰ অফ এডুকেশ্যন, শিক্ষাৰ বিভাগ আছে। ডাইৰেক্টৰ অফ ছ'চিয়েল ৱেলফেয়াৰ, সামাজিক কল্যাণৰ বিভাগ আছে। ডাইৰেক্টৰ অফ পাব্লিক হেল্থ, স্বাস্থ্য বিভাগৰো কিছুমান আমাৰ সঞ্চালক আছে। তেনেকুৱা ডাইৰেক্টৰ অফ টাউন প্লেনিঙৰ এটা আমাৰ বিভাগ আছে। সেইবিলাকৰ বিভিন্ন বিভাগ বা ডাইৰেক্টৰ, আৰু সেই ডাইৰেক্টৰসমূহ বিভিন্ন প্ৰত্যেক বিভাগৰ যিবিলাক ডাইৰেক্টৰ থাকে, তেওঁলোকে সকলো কামবিলাক চোৱা চিতা কৰাৰ তেওঁলোকৰ ওপৰত দায়িত্ব থাকে। এইখিনি হ'ল পেটাৰ্ণ অফ ৰিলেশ্যনশ্বিপ বিটুইন ছেক্ৰেটেৰিয়েট এণ্ড ডাইৰেক্টৰিয়েট। তাৰ বিভাগবিলাকৰ তিনিটা আমাৰ স্কুলখিনিত মই পঢ়াইছোঁ, তিনিটা যিটো আমাৰ চিন্তা ধাৰা আছে, এইখিনি পঢ়িব লাগিব। আৰু তাৰে লগত তাৰে কিহৰ কাৰণে প্ৰয়োজন হয়, আৰু তাৰে সপক্ষে আৰু বিপক্ষে যুক্তিসমূহ পঢ়িব লাগিব। আৰু সচিবালয় আৰু সঞ্চালকৰ মাজত কি সম্পৰ্ক, সেইখিনি পঢ়িব লাগিব। ধন্যবাদ।